মোর মরমে মরম বিচাৰি যায়। পৃথিৱীত তেওঁ আমাৰ স্বকীয়তা, আমাৰ পৰিচয়। আমাৰ গৰ্ব, আমাৰ স্বাভিমান। আমাৰ বাবে তেওঁই সত্তা সমগ্ৰ। অসমৰ কথাকে কওঁ, তেওঁৰ গীতে আলোড়িত নকৰা হৃদয় পাবলৈ নাই। যিদৰে হৃদয়ত তলমল ভাৱনাৰ জোৱাৰ সৃষ্টি কৰিব নোৱাৰা গীত তেওঁ ৰচা নাই, তেওঁ গোৱা নাই। বিশ্বখন ঘূৰি ফুৰি বহুতো দেশত বহুতো কান্দোন শুনিছো। এতিয়া সেইবোৰৰ ইতিহাসে লিখিব লাগে। সেইবাবেইতো সেই কণ্ঠক বাদ দি আঁকিব নোৱাৰি জন্মভূমিৰ নক্সা। সেই কণ্ঠৰ নামেই ডক্টৰ ভূপেন হাজৰিকা। কি নাছিল তেওঁ? কবি, গীতিকাৰ, সুৰকাৰ, শিল্পী, সাহিত্যিক, সাংবাদিক, লেখক, শিক্ষক, সুবক্তা। মোক বিহুত গান গাবলৈ মাতে নহয় মানুহে। আগতে খুব বেছি 1000 টকা দিয়ে। পেট্ৰল কিনি মোৰ লাগে অহা যোৱা। তেওঁ দুৰন্ত প্ৰেমিক আছিল, মানুহ আৰু পৃথিৱীৰ প্ৰেমিক। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে। তেওঁ গান গাইছিল, ছবি আঁকিছিল, কৰিছিল চিনেমা। আমি কুঞ্জে লহদ মে তন্হা। আৰু লিখিছিল তেওঁ মন চুই যোৱা শব্দবোৰ, বাক্যবোৰ। শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে। সেই কণ্ঠক চিনি নোপোৱা অসমীয়া নাই, সেই প্ৰতিভাক চিনি নোপোৱা ভাৰতীয় নাই। পাৰ প্ৰজা দোনো পাৰ কৰি হাহাকাৰ নিঃশব্দ সদা। ও গংগা তুম গংগা বহতি হো কিউ। চুবুৰীয়া বংগত যদি নজৰুল, ৰবীন্দ্ৰনাথ, আমাৰ অসমত একক অদ্বিতীয় ডক্টৰ ভূপেন হাজৰিকা। গংগা বিচৰা জানাই নাই বিচৰা স্বৰ্ণ অলংকাৰ। তেওঁ ৰাজনীতি কৰিছিল, নিৰ্বাচন খেলিছিল, জিকিছিল, হাৰিছিল। নাজানিছিলো যে আপোনালোকে মোক ইমান ভাল পায়। মই সদায় মোৰ বয়স বহুত হলি, এতিয়া গোটেই জীৱনটো চাৰিওফালে ঘূৰি 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 অসমৰ কথাকে কৈ আহিছো। আৰু তেওঁইতো বৰাক ব্ৰহ্মপুত্ৰৰ সভ্যতা সংস্কৃতিৰ সমলবোৰ, গীত আৰু সুৰবোৰ, চহা জীৱনৰ অভিব্যক্তিবোৰ কঢ়িয়াই লৈ গৈছিল আমাজন মিছিছিপিৰ পাৰলৈ। মিছৰ দেশৰে নীল নৈৰ পাৰৰে পাল্লা তেওঁইতো টাইগ্ৰিছ, ইউফ্ৰেটিছ আৰু নীল নৈৰ দুয়োপাৰে জনতাক শুনাইছিল গোৱালপৰীয়া লোকগীতৰ সুৰ। তেওঁ আছিল মাতৃভাষাৰে জগত জিনাৰ মন্ত্ৰ। কি নাছিল তেওঁৰ গীতত? সৰ্বহাৰাৰ মুক্তিৰ স্বপ্নৰ পৰা গভীৰ জীৱনবোধলৈ, প্ৰেম বিৰহৰ পৰা পৰিৱৰ্তনশীল প্ৰগতিবাদী সমাজ গঢ়াৰ স্বপ্নলৈ। জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে। এনে লাগে ভূপেন হাজৰিকাৰ জন্ম যেন এটা ঘটনা নহয়, সেয়া এক পৰিঘটনা আছিল। 1826 চন মাৰ গৈছিল অসমৰ স্বাধীনতাৰ বেলি। ইয়াণ্ডাবু সন্ধিৰ বছৰ সেইটো। আৰু তাৰ পৰা সম্পূৰ্ণ 100 বছৰ পিছৰ কথা। 1926 চনৰ 8 ছেপ্টেম্বৰ ভূপেন হাজৰিকাৰ জন্ম। 100 বছৰ আগতে মাৰ যোৱা স্বাধীনতাৰ বেলিটো তেতিয়াও উদয় হোৱা নাছিল, কিন্তু ভূপেন হাজৰিকাৰ ৰূপত উদয় হৈছিল এক সম্ভাৱনাৰ, যি সম্ভাৱনাই জাতিটোক ভৱিষ্যতে স্বকীয়তাৰে জীয়াই থকাৰ পথ দেখুৱাব, একক পৰিচয় দিব। বাস্তৱত হৈছিল সেয়াই। আচলতে 1926 চনৰ 8 ছেপ্টেম্বৰৰ পৰাই আৰম্ভণি। সেই আৰম্ভণি কাৰোবাৰ গীতত বুঢ়া গহাৰ। আৰম্ভণি সেই গীত, সেই কণ্ঠৰ বাবে জাতিটো ৰৈ থকাৰ।
আৰম্ভণি সেই সময়ৰ সংকটকালত জাতিটোৱে কাৰোবাৰ মুখলৈ আশাৰে বাট চাই ৰোৱাৰ তেৱেই ভূপেন দা, আমাৰ ভূপেন দা, জাতিটোৰ বাবে, সমাজখনৰ বাবে যি নিজেই এক গভীৰ আস্থাৰ গান। পুত্ৰ হৈ মই কি মতে তৰো। তাৰ পিছত 100টা বছৰ সেই কণ্ঠ বিয়পি আছে আইৰ আকাশত, বতাহত, বুঢ়ালুইতৰ বুকুত, ধনশিৰিৰ ৰেচমা বালিত, বুঢ়ী দিহিঙৰ ধবল ঘাটত। ভূপেন দা, তোমাৰ কণ্ঠক বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰো। সাগৰ সংগম কত না সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।